এইখন অসমতে এক আজব ঘটনা সংঘটিত হৈছে চিকিৎসা কৰ্মীয়ে এক আজব ঘটনা সংঘটিত কৰিছে য'ত ৰোগী গেষ্ট্ৰিকত আক্ৰান্ত অৰ্থাৎ গেষ্ট্ৰিকৰ ৰোগীক এতিয়া গেষ্ট্ৰিকৰ ঔষধ বুলি ৰোগীক খাবলৈ দিলে খৰ খজুৱতিৰ মলম বা লোচন আৰু তাৰ পিছতেই খৰ খজুৱতিৰ মলম বা লোচন খাই এতিয়া পুনৰ চিকিৎসাধীন হ'বলগীয়া হৈছে ৰোগী আৰু এইখন অসমৰ ঢকুৱাখানাত সংঘটিত হৈছে এই আজব ঘটনা আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা আজব ঘটনা ঢকুৱাখানাত চিকিৎসাৰ নামত সংঘটিত হৈছে এই আজব ঘটনাটো ঔষধৰ সলনি স্বাস্থ্য কৰ্মীয়ে ৰোগীক দিলে বৰবিষ এক আজব ঘটনা চিকিৎসা কৰ্মীয়ে সংঘটিত কৰিলে গেষ্ট্ৰিকৰ ঔষধ বুলি ৰোগীক খাবলৈ দিলে খৰ খজুৱতিত ব্যৱহাৰ কৰা লোচন স্বাস্থ্য কেন্দ্ৰত নাৰ্ছ আৰু আশা কৰ্মীয়ে সংঘটিত কৰিলে এই আজব কাণ্ড যি ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে চিকিৎসাৰ নামত ঢকুৱাখানাত চলিছে এই ভয়ানক বা ভয়ংকৰ কাণ্ড গেষ্ট্ৰিকৰ নামত খজুৱতিত বা খৰ খজুৱতিত ব্যৱহাৰ কৰা লোচন খাই এতিয়া অসুস্থ হৈছে কেইবাজনো আৰু সহজ সৰল মহিলা নিতুমণি সন্দিকৈয়ে ঘৰলৈ লৈ গৈছিল নাৰ্ছে দিয়া ঔষধ অৰ্থাৎ তেখেতে বুজি নাপায় যে এইটো ঔষধ ক'ত খাব লাগে ক'ত ব্যৱহাৰ কৰিব লাগে পেটৰ ৰোগত ভুগি থকা সৰু পুত্ৰ ডেনিয়েল সন্দিকৈ খাবলৈ দিয়ে সেই ঔষধ আৰু খৰ খজুৱতিত ব্যৱহাৰ কৰা লোচন খাই আৰম্ভ হয় জ্বৰ বমি শৰীৰত কঁপনি ব্যক্তিগত চিকিৎসালয়ত যেতিয়া ভৰ্তি কৰোৱা হয় তাৰ পাছতে পোহৰলৈ আহে আচল ঘটনা বা ৰহস্য দৰাচলতে কি হৈছিল আৰু বৰ্তমান ঘৰতে চিকিৎসাধীন অৱস্থাত আছে ভুক্তভোগী ডেনিয়েল সন্দিকৈ পুনৰবাৰ উল্লেখ কৰিছোঁ যি ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ঢকুৱাখানাৰ এখন স্বাস্থ্য কেন্দ্ৰত এই ঘটনা ভকতীয়াখোলা উপস্বাস্থ্য কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে দুগৰাকী আশা কৰ্মী আছিল আশা কৰ্মী লগতে এগৰাকী নাৰ্ছ আছিল নাৰ্ছগৰাকী চিকিৎসা কৰ্মী দৰাচলতে চিকিৎসা কৰ্মী গৰাকীৰ ভুলৰ বাবে এই ঘটনা য'ত এনেদৰে এতিয়া এই ঘটনা সংঘটিত হৈছে স্বাস্থ্য কেন্দ্ৰত নাৰ্ছ আৰু আশা কৰ্মীয়ে সংঘটিত কৰিলে এই আজব কাণ্ড য'ত গেষ্ট্ৰিকৰ ঔষধ বুলি দি দিলে খৰ খজুৱতিৰ মলম আৰু সেই খৰ খজুৱতিত ব্যৱহাৰ কৰা মলম বা লোচন খাই এতিয়া অসুস্থ হৈছে ৰোগী আৰু তাৰপিছত এই ভকতীয়াখোলা উপস্বাস্থ্য কেন্দ্ৰত এই যি ঘটনা সংঘটিত হ'ল তাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলা সহজ সৰল মহিলা নিতুমণি সন্দিকৈয়ে ঘৰলৈ লৈ আহিছিল নাৰ্ছে দিয়া বা আশা কৰ্মীয়ে দিয়া এই ঔষধ আৰু পেটৰ ৰোগত ভুগি থকা নিজৰ পুত্ৰ ডেনিয়েল সন্দিকৈ খাবলৈ দিয়ে সেই ঔষধ আৰু সেই ঔষধ খাই এতিয়া পুনৰ অসুস্থ হৈ পৰে জ্বৰ বমি হয় শৰীৰত কঁপনিৰ সৃষ্টি হয় তাৰপিছত চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতেই এতিয়া আচল ৰহস্য বুজিব পৰা গৈছে জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত এতিয়া কিছু প্ৰতিক্ৰিয়া আছে মন্তব্য আছে আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম হয় মই ভকতীয়াখোলা সাব চেণ্টাৰলৈ আহিছিলোঁ মোৰ এই টেষ্ট পৰীক্ষা কৰিবলৈ কাৰণে ছাৰে মাতিছিলে তাৰপৰা মই সেই টেষ্ট পৰীক্ষা কৰা সিহঁতে মোক গেছৰ অসুখৰ কাৰণে মই সেই গেছৰ অসুখ এটা নিছিলোঁ 2 তাৰিখৰ দিনা নিয়া হৈছিলে তাৰপাছত এতিয়া সেই গেছৰ ঔষধটো নি পিনে কালি সৰু ল'ৰাজনক খোৱালোঁ মই খোৱাৰ পিছত ল'ৰাটো গৈ স্কুললৈ গ'ল স্কুলত মূৰ ঘূৰাই পিনে ল'ৰাটো 3বাৰ বমি কৰিছে তাৰপৰা বমি কৰা দেখি মাষ্টৰে মানে বেঞ্চত ল'ৰাটো শুৱাই দিলে তাৰপৰা শুৱাই দিয়াৰ পিছত হেৰি মাষ্টৰ আহি ঘৰত ল'ৰাটোক থৈ গ'লহি মই আকৌ নাছিলোঁ বা ঘৰত নামঘৰত আছিলোঁ আই নাম হেৰি কৰি আছিলে তাৰ ঘৰত গৈ দেখিছোঁগৈ ল'ৰাটোৰ চকু মানে একো মেলাই নাই চকুটো তাৰ শুই থকা দেখি মই ক'লোগৈ ল'ৰাটো তোক বোলো কি হৈছে তাৰপৰা তেতিয়া কৈছে যে এনে কথাটো এই ঔষধটো নিয়াৰ পিছত ময়ো খাই আছিলোঁ মানে তেতিয়া মই খাওঁতেনে ক'লোঁ ডাঙৰ ল'ৰাটো মই বোলো এই ঔষধটোতো কোনো ইমান লেতেৰা গোন্ধ ওলাইছে বোলো এই ঔষধটোৱে তোমালোকে মোবাইলত মাৰি চোৱাচোন এইটোতো কেতিয়াও গেছৰ অসুখ হ'ব নোৱাৰে ইমান বোলো হেৰি ইমৰ লিখীয়া গোন্ধাইছে চেম্পু ষ্টাইলত গোন্ধাইছে তেতিয়া ল'ৰাই ফোনত মাৰি পিনে কৈছে যে এইটো মাৰ ঔষধ নহয় এইটো আকৌ বোলে এইটোচোন লেখা আছে বোলে কিবা বডি লোচন নে কি বুলি লেখা আছে সেই বুলি কৈছে তেতিয়া মই কৈছোঁ যে ল'ৰাটো ননঙক বোলো খুৱাই পঠিয়ালি সৰু ল'ৰাটোৰ নাম মানে মোৰ ননং তাকে কৈছোঁ মই বোলো সৰু ল'ৰাটোক মই খুৱাই পঠিয়ালোঁ তই স্কুললৈ ফোন কৰ তাৰ কিবা হৈছে বা যদিও মই নামঘৰত আছোঁ মানে মই গোটেই বিচাৰ কৰি আছোঁ কেলে জানিছে কিবা খবৰ আহিব নি মোলৈ বেয়া খবৰ আহিব নি বোলে মই নামঘৰটো কালি নাম লোৱা নাই বহি আছোঁ তাৰপাছত মই সেই দমদমলৈ কালি সেই ঢকুৱাখানা হেৰিয়লৈ গৈছোঁ দেখুৱাইছোঁ ল'ৰাটোক কৈছে যে আপোনালোকে বমি কৰাৰ কাৰণে বহুত ভাল হ'ল বমি কৰি দিয়াৰ কাৰণে ভাল হ'ল তথাপিতো বেজী দিছে চেলাইন দিছে তাৰপৰা আকৌ দৰৱ পাতি দিছে তাৰপৰা এতিয়া ল'ৰাটো উঠিব নোৱাৰে তাৰ এতিয়া মানে কঁপনি হৈছে ল'ৰাটো এতিয়া শুই আছে সি কাৰ পৰা নিছিলে ঔষধটো কাৰ পৰা নিছিলে দিওঁতেনে আশা বাইদেউ দিছিলে আৰু নাৰ্ছ বাইদেউ গৰাকী আছিলে নাৰ্ছ নহয় তেওঁ হেৰি ডাক্তৰে হয় নেকি
তাৰপৰা ছাৰ এজন আছিলে, তাৰপৰা ছাৰ এজনে পৰীক্ষা কৰি থকা ছাৰজনে ঔষধটো চাইছে, চাই মানে কৈছে এইটো ডেট আছে নে তোমালোকে চোৱাচোন সেই বুলি ক'লে। মোৰ চকুটোৱে মনা নাই। তাৰপৰা মই আহি বাহিৰতে চালোহি, মোৰ লগত আৰু 3গৰাকীয়ে নিছে, একেটাই নিছে ঔষধ, গেছৰ বুলিয়ে নিছে তেওঁলোকে। সেই এইটোকে গোটেই 3গৰাকীকে দিছে ঔষধটো। তাৰপৰা তেতিয়া সেই আচলতে কিহৰ ঔষধ গম পালে নে? এতিয়া মই খাইহে এতিয়া গম পাইছো। মই সেই এতিয়া গম পাই পিনে তেতিয়া লগে লগে খজুৱতি ঔষধ বুলি মোক ছাৰে কৈছে, আৰু ল'ৰাকেইটাও কৈছে, মোবাইলত চাই এইটো চাই নহয় বুলি পিনে। মই যোনজন ডক্টৰক দেখাইছিলো তেওঁ কৈছে এইটো খজুৱতি ঔষধ বুলিয়ে কৈছে। তাৰপাছত মই লগে লগে দৌৰি আহিলো, ল'ৰাটো এৰি মানে মই দৌৰি আহিছো, যিগৰাকী বাইদেৱে নিছে। মই বোলো বাইদেউ আপোনালোকে খালে নাই ঔষধটো? তেতিয়া কৈছে যে আমি ভাত খোৱাৰ কাৰণে নেখালো, কাইলৈ পৰা খাম বুলি ভাবিছো। মই ক'লো এইটো ঔষধ নাখাব আপোনালোকে, এইটো ঔষধটো বোলো এইটো গেছৰ ঔষধ নহয়, খজুৱতি ঔষধহে আৰু ওকণি মৰা ঔষধ সেই বুলি কৈছো। তেওঁলোকে এতিয়া খোৱা নাই ঔষধটো, কিন্তু মোক খাই পিনে যিটো হৈছে মানে মই এতিয়া নিজেও মই খালো, অকমানহে খাইছো। ল'ৰাটোৱে এচামুচটো খাই স্কুল গুচি গ'ল। মই খাই লগে লগে বমি কৰি দিলো, তাৰপৰা ব্ৰাছ কৰিলো, তাৰপৰা লেট্ৰিন হৈছে। বমি অকল এবাৰে হৈছে, মোক কোনে খাওঁতে বমি হৈছে। চাব চেণ্টাৰ হয়, আমি গেছৰ ঔষধ এটা বিচাৰিছিলো, কিন্তু গেছৰ ঔষধ বুলি তেওঁলোকে বেলেগ এটা দিলে। সেইটো হৈছে খজুৱতি আৰু ওকণি মৰে বুলি কৈছে। ভাল, মই নাখালো, কিন্তু মোৰ লগৰ এজনীয়ে নিছিলে, ল'ৰাটোক খোৱালে, তাৰ কিন্তু অৱস্থা বেয়া হৈ গৈছে। গতিকে আমি এইটো চেণ্টাৰত যাতে আৰু ভৱিষ্যতে একো সেনেকুৱা ভুল নহয় আৰু এবাৰলৈ ক্ষমা কৰি দিয়া হৈছে। নেক্সট বাৰ যদি এনেকুৱা মানে ভুল হয় নহয়, হয়তো এতিয়া আমি ডক্তৰ, নাৰ্ছ সকলো ওপৰতে একশ্যনো ল'ব পাৰোঁ, নহয় জানো?